আজিৰ পঞ্চায়ত সন্মিলনত আগতে কেতিয়াও পঞ্চায়তৰ প্ৰতিনিধিসকলে নোপোৱা এটা নতুন আঁচনিৰ বিষয়েও মই ঘোষণা কৰিব খুজিছোঁ। অহা 1 জানুৱাৰীৰ পৰা আমাৰ ৰাজ্য চৰকাৰে পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ সম্পূৰ্ণ বিনামূল্যভাৱে বহন কৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায় তেনেকৈ 1 জানুৱাৰীৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তাক মই আজিৰ দিনটোত ঘোষণা কৰিব বিচাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই এটাই বিচাৰোঁ যে আমি চৰকাৰৰ পৰা সকলো ধৰণৰ আপোনালোকক সহযোগিতা কৰিম, কিন্তু এখন দুৰ্নীতিমুক্ত পঞ্চায়ত, এখন দুৰ্নীতিমুক্ত সমাজ আমি অসমৰ জনগণক উপহাৰ দিম। শ্ৰদ্ধাৰ পঞ্চায়ত প্ৰতিনিধিসকল, 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি আমি ইয়াত সমবেত হৈছোঁ। আমি নিৰ্বাচনত জয়লাভ কৰিলোঁ। এতিয়া আমাৰ দায়িত্ব হ'ব 26 চনত আমি আমাৰ মিত্ৰ দলৰ সৈতে বিজেপিক আকৌ এবাৰ দিছপুৰলৈ উভতাই আনিব লাগিব। আনিম নে নানিম আমি? আনিম নে নানিম আমি? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আমি বিধানসভাৰ ইলেকশ্যন জিকিম নে নিজিকিম? সকলোৱে আমি কাম কৰিম নে নকৰিম? আমি সকলোৱে আজি প্ৰতিজ্ঞাবদ্ধ হ'ম। আই অসমীৰ সুৰক্ষাৰ বাবে, আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ বাবে 2026 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আকৌ এবাৰ আমি বিজেপি আৰু NDAৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম আৰু সেই সংকল্প আজি আমি সকলোৱে একেলগে গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।